হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মৌলানা আজমাল সাহেব আজি প্ৰয়াত তৰুণ গগৈদেৱৰ পুত্ৰ মোক তেওঁলোকে না মৌলানা আজমাল সাহেবৰ ৰাজনীতি কৰিবলৈ আহিছো না মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজনীতি কৰিবলৈ আহিছো। এইবাৰ ধুবুৰীত গৌৰৱ গগৈ ৰণৰ হুংকাৰ হয়। ধুবুৰীত ৰকিবুল হুছেইনৰ সভাত হাজাৰ হাজাৰ মানুহৰ উপস্থিতিত গৌৰৱ গগৈ আগবঢ়ালে ডাঙৰ মন্তব্য। আহিবলগীয়া যি নিৰ্বাচনৰ দিনা ৰিজাল্ট দিব, সেই ৰিজাল্টৰ দিনাত অসমত হ'ব এটা ডাঙৰ ভূমিকম্প, অৰ্থাৎ অসমত এটা ঘটিব ডাঙৰ ৰাজনৈতিক ভূমিকম্প বুলি ডাঙৰ ডাঙৰ মন্তব্য গৌৰৱ গগৈয়ে চিঞৰি চিঞৰি আগবঢ়ালে। আৰু মন্ত্ৰী ৰকিবুল হুছেইনৰ সভাত উপস্থিত ৰাইজে দুইজনলৈ মুখলৈ চাই থাকিলে একেৰাহে। গতিকে কি মন্তব্য আগবঢ়ালে গৌৰৱ গগৈ, আৰু যদিহে কংগ্ৰেছক যদি জিকাই নপঠায় এইবাৰ, তেতিয়াহ'লে কি হ'ব বুলি গৌৰৱ গগৈয়ে সকলোখিনি কথা চিঞৰি চিঞৰি আগবঢ়ালে ভাষণ। গতিকে চাওক আপোনালোকে ভিডিঅ'টো মই দেৰি কৰি নাথাকোঁ। তেতিয়া আৰু যদি কোনোবা নতুনকৈ মোৰ চেনেলটোলৈ আহিছে, চেনেলটোত এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব। তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে প্ৰথমবাৰ সকলোকে চাওক আৰু এনজয়। প্ৰথম পৰ্যায় নিৰ্বাচনৰ ভিতৰত সকলোৰ চকু যোৰহাট লোকসভা সমষ্টিৰ ওপৰত আছে। ইতিমধ্যে পৱন সিং ভাটৌৱা ডাঙৰীয়াই কৈছে যে যোৰহাট লোকসভা সমষ্টি আমি পাৰ কৰি লৈ গ'লো। যোৰহাট লোকসভা সমষ্টি আমি পাৰ কৰি লৈ গ'লো। এতিয়া সকলোৰ চকু এতিয়া ধুবুৰী লোকসভা সমষ্টিৰ ওপৰত আছে। আটাইতকৈ আকৰ্ষণীয় সমষ্টি হৈছে এই ধুবুৰী লোকসভা সমষ্টি। আৰু মই আপোনালোকক কথা দিছোঁ যে যদি আপোনালোকে ধুবুৰী লোকসভা সমষ্টিৰ ভিতৰত কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰকিবুল হুছেইন ডাঙৰীয়া জয়যুক্ত কৰে, সমগ্ৰ অসমত এনেকুৱা এটা ৰাজনৈতিক ভূমিকম্প হ'ব। এই ৰাজনৈতিক ভূমিকম্পৰ প্ৰভাৱ চিধা দিছপুৰত পৰিব। সেইকাৰণে এইখন লোকসভা নিৰ্বাচনৰ জৰিয়তে আপোনালোকে মাত্ৰ নিজৰ সাংসদ নিৰ্বাচিত কৰি লোৱা নাই। এইখন নিৰ্বাচনৰ জৰিয়তে আজিৰ পৰা 2 বছৰ পিছত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'ব পাৰে, সেই সিদ্ধান্তটো আজি আপোনালোকে ল'ব লাগিব। যদি আজিৰ তাৰিখত আপোনালোকে ধুবুৰী লোকসভা সমষ্টিত এয়াই দলটোক পৰাজিত কৰে, ভাবি লওক দিছপুৰত আপোনালোকে বিজেপি দলটোক পৰাজিত কৰিছে। এই দুইটা দলৰ মাজত কিমান মিল আছে আপোনালোকক বহলাই মোক ক'ব নালাগে। অলপ দিন আগতে শিৱসাগৰ সমষ্টিত মই আৰু শিৱসাগৰ সমষ্টি বিধায়ক অখিল গগৈ ডাঙৰীয়া ঈদৰ দিনত নামাজ পঢ়িবলৈ গ'লো। ঈদৰ দিনত নামাজ পঢ়িবলৈ গ'লো আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপত্তি জনালে। যিজন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি ঠায়ে ঠায়ে গৈ সংখ্যালঘু অঞ্চলত মানুহৰ লগত নাচিবলৈ আৰম্ভ কৰিছে, মই গৌৰৱ গগৈ ডাঙৰীয়া আজি ঈদৰ দিনত নামাজ পঢ়িবলৈ গ'লে তেওঁ আপত্তি হৈছে। ঠিক আছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সংখ্যালঘু গাঁৱৰ ভিতৰত নাচিব পাৰে, মই নামাজ পঢ়িব নোৱাৰো। সেইটো তেওঁৰ আপত্তি হ'ব পাৰে, সেইটো তেওঁৰ আপত্তি হ'ব পাৰে। কিন্তু আটাইতকৈ দুখৰ কথা যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগৰ সুৰ মিলাই একেখিনি কথা মৌলানা আজমাল সাহেবে ক'লে আৰু কৈছে যে গৌৰৱ গগৈ ঈদৰ দিনত নামাজ পঢ়িছে, গৌৰৱ গগৈ ভোট দিব নালাগে। কৈছে নাই কওকচোন? একে কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সমৰ্থন জনাই মৌলানা আজমাল সাহেবে ক'লে যে গৌৰৱ গগৈ ঈদৰ দিনত নামাজ পঢ়িছে, গৌৰৱ গগৈ ভোট দিব নালাগে। সেইটোৱে প্ৰমাণ কৰে যে বিজেপি আৰু এআইডিএফ দলৰ মাজত কিমান মিল আছে। সেইটোৱে প্ৰমাণ কৰে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মৌলানা আজমাল সাহেব ডাঙৰীয়াৰ মাজত কিমান মিল আছে। শ্ৰদ্ধা ৰাইজ, মই প্ৰয়াত তৰুণ গগৈদেৱৰ পুত্ৰ, মই প্ৰয়াত তৰুণ গগৈদেৱৰ ৰাজনীতি কৰি যাম। মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অনুমতি নালাগে, মোক মৌলানা আজমাল সাহেবৰ অনুমতি নালাগে। মই ঈদৰ দিনত নামাজ পঢ়িম, মই নামঘৰত গৈ মই এক বছি বন্তি জ্বলাম, মই চাৰ্চত সোমাই মই মমবতি মই জ্বলাম। আজি শ্ৰদ্ধা ৰাইজ, এই দুয়োটাই দলে হিন্দু আৰু মুছলমানৰ মাজত শান্তি নিবিচাৰে। হিন্দু আৰু মুছলমানৰ মানুহৰ মাজত সংঘাত থাকিলেহে এই দুয়োটা দলৰ ৰাজনৈতিক ভৱিষ্যত তেওঁলোকে বচাব পাৰে।
আৰু সেইকাৰণে আজি আমি শান্তি পক্ষত আমি কংগ্ৰেছ দলটো জিকাব লাগিব আজি আমি নিজৰ ল'ৰা ছোৱালী ভৱিষ্যত নিৰাপত্তাৰ বাবে আমি কংগ্ৰেছ দলটো জিকাব লাগিব যদি আমি এই দিনত দলটোক ইয়াত পৰাজিত কৰোঁ 20 আমাৰ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী আজি 2 বছৰ পিছত হ'ব